নমস্কাৰ eKuhipathৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিৰ পৰা আমি এটি মাৰাথন জিকে সিৰিজ আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু আপোনালোকৰ ৰাখিবলগীয়া প্ৰতিটো কম্বাইন এক্সামৰ কাৰণে এই সিৰিজটি ইকুৱেলি ইম্পৰ্টেণ্ট হ'ব আজি সিৰিজত যিসমূহ কোৱেশ্চন মই অন্তৰ্ভুক্ত কৰিছোঁ মেক্সিমামে আপোনালোকৰ ইজি কোৱেশ্চন দেখিবলৈ পাব কাৰণ ইজি কোৱেশ্চনৰ ওপৰতহে আপোনালোকে টাফ কোৱেশ্চনৰ প্ৰেক্টিছ কৰিব পাৰিব ঠিক একেদৰে যিসকল লোকে একেবাৰে প্ৰিপাৰেচন কৰা নাই তেওঁলোকে আজিৰ ভিডিঅ'টি এটি বেছ ভিডিঅ' হিচাপে ল'ব পাৰে গতিকে ভিডিঅ'টি সকলোৰে বাবে সমানে উপকৃত হ'ব বুলি আশা ৰাখিলোঁ পলম নকৰি আহক ভিডিঅ'টি আৰম্ভ কৰোঁ পাৰ্টত কি সুধিছে when the uprising of পথৰুঘাট took place মানে পথৰুঘাটৰ ৰণ বুলিও যাক কোৱা যায় ইতিহাসত পথৰুঘাটৰ ৰণ কেতিয়া হৈছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 28 of January 1894 মানে অপচন 2 ইয়াৰে কাৰেক্ট আনসাৰ হ'ব এতিয়া পথৰুঘাটৰ বিদ্ৰোহৰ ক্ষেত্ৰত আমি মুখ্য কাৰণ যদি চাবলৈ যাওঁ মুখ্য কাৰণ কি আছিল সেইখিনি সময়ৰ যিসমূহ ল্যান্ড ৰেভিনিউৰ ক্ষেত্ৰত ৰেট ইনক্ৰিজ কৰিছিল ব্ৰিটিছে সেইসমূহ দিবলৈ গাঁওবাসী কি হৈছিলে অমান্তি হৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি যথেষ্ট অপ্ৰীতিকৰ ঘটনাও তাত সংঘটিত হোৱা দেখিবলৈ পাওঁ তদুপৰি পথৰুঘাটৰ ৰণক অসমৰ জালিয়ানাবাগ হত্যাকাণ্ড বুলিও কোৱা যায় তদুপৰি যদি এনেকৈ সোধে যে পথৰুঘাট ক'ত অৱস্থিত মনত ৰাখিব পথৰুঘাট দৰং জিলাত অৱস্থিত কোৱেশ্চন নম্বৰ 3 কি সুধিছে শদিয়াখোৱা গোহাঁই ৱাজে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 that is naval commander আছিলে শদিয়াখোৱা গোহাঁই এতিয়া আপোনালোকৰ যদি মনত আছে দুজন স্পেশাল অফিচাৰ আছিল এজন আছিলে শদিয়াখোৱা গোহাঁই আৰু এজন আছিলে মৰঙীখোৱা গোহাঁই শদিয়াখোৱা গোহাঁই চুতীয়া কিংডমৰ লগত এছ'চিয়েট হৈ আছে আৰু মৰঙীখোৱা গোহাঁই কিহৰ লগত এছ'চিয়েট হৈছিল কছাৰী কিংডমৰ লগত নেক্সট কোৱেশ্চন এতে কি সুধিছে যে কোনগৰাকী আহোম ৰজাই প্ৰথমবাৰৰ বাবে হিন্দু টাইটেল স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 that is চুহুংমুঙে হিন্দু টাইটেল স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল তেখেতক আমি কি বুলি জানো দিহিঙীয়া ৰজা বুলিও জানো কাৰণ তেখেতে নিজৰ ৰাজধানী দিহিং নদীৰ পাৰত বকতাত স্থাপন কৰিছিল ইয়াৰ লগতে আমি যদি চাওঁ যে মুছলিমসকলৰ আক্ৰমণ তুৰ্বক খানে কৰিছিলে সেইখিনি সময়ত আৰু মুছলিম আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছিল কোৱেশ্চন নম্বৰ 5ত কি সুধিছে গোহাঁই কমল আলি যিটো ৰোড আছে সেইটো কাৰ টাইমত কনষ্ট্ৰাক্ট কৰা গৈছিল শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 2 that is নৰনাৰায়ণৰ দিনত তাক কনষ্ট্ৰাক্ট কৰা গৈছিল আণ্ডাৰ দ্য ছুপাৰভিজন অফ গোহাঁই কমল এতিয়া গোহাঁই কমল কোন আছিল নৰনাৰায়ণৰ ষ্টেপ ব্ৰাদাৰ আছিল ইয়াৰ লগতে ইয়াত আৰু দুটা বস্তু মনত কৰিবলগীয়া যেনেকৈ ৰঘুদেৱ আৰু বিশ্বসিংহ ইয়াতে দেখিবলৈ পাইছে ৰঘুদেৱ কোন আছিল চিলাৰায়ৰ পুতেক আছিল আৰু বিশ্বসিংহ কোন আছিল বিশ্বসিংহই কোচ ডাইনেষ্টি এষ্টাব্লিছ কৰিছিল নেক্সট কোৱেশ্চন এতে সুধিছে যে কোনগৰাকী আহোম কিঙে বৰবৰুৱা আৰু বৰফুকন এই দুটা পদবী ক্ৰিয়েট কৰিছিল আমি সমসাময়ে আহোম কিংডমত বহুতো পদবী সৃষ্টি হোৱা দেখিবলৈ পাওঁ নহয় জানো বুঢ়াগোহাঁই বৰগোহাঁই কিংবা বৰফুকন বা বৰবৰুৱাই নহওক কিয় এতিয়া বৰবৰুৱা আৰু বৰফুকন এই দুটা পদবী সৃষ্টি কৰিছিল অপচন নম্বৰ 3 that is প্ৰতাপ সিংহক আমি কি বুলি জানো বুঢ়া ৰজা বুলি জানো মানে অল্ড কিং বুলিও জানো কোৱেশ্চন নম্বৰ 7ত কি সুধিছে যে কোচ কইন্সবোৰ আমি কি বুলি জানো কোচ কইন্সক আমি অপচন নম্বৰ 3 that is নাৰায়ণী বুলি জানো কোৱেশ্চন নম্বৰ 8ত সুধিছে যে কাৰ ৰিজনত আমি সংস্কৃত লেংগুৱেজ আহোম কইন্সত ইউজ হোৱা দেখিবলৈ পাওঁ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 that is ৰুদ্ৰসিংহৰ দিনত আমি আহোম কইন্সত কি দেখিবলৈ পাওঁ সংস্কৃত লেংগুৱেজ ইউজ হোৱা দেখিবলৈ পাওঁ এটা যেহেতু আমি ৰুদ্ৰসিংহৰ বিষয়ে পঢ়িছোঁ গতিকে ৰুদ্ৰসিংহই কি নিৰ্মাণ কৰি থৈ গৈছিল তাৰ বিষয়ে যদি আমি পঢ়িবলৈ যাওঁ তেতিয়া আমি কি দেখিবলৈ পাওঁ জয়দৌল দেখিব পাওঁ জয়সাগৰ টেংক দেখিবলৈ পাওঁ নামদাঙৰ শিলৰ সাঁকো দেখিবলৈ পাওঁ ৰংঘৰ দেখিবলৈ পাওঁ ফাকুৱা দৌল ৰংনাথ দৌল ৰংপুৰ নগৰো আমি দেখিবলৈ পাওঁ এতিয়া ৰংপুৰ নগৰক বনাবৰ কাৰণে এজন খনিকৰ আছিল তেখেতৰ নাম কি আছিল ঘনশ্যাম গতিকে এইবোৰ বস্তু আমি ৰুদ্ৰসিংহৰ ৰাজত্বকালত নিৰ্মাণ হোৱা দেখিবলৈ পাওঁ নেক্সট কোৱেশ্চন নম্বৰ 9ত কি সুধিছে যে আলি আই লিগাং এটি এগ্ৰিকালচাৰ বেছ ফেষ্টিভেল হয় আৰু এইটো কোনে চেলিব্ৰেট কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 that is মিচিংসকলে আলি আই লিগাং এই এগ্ৰিকালচাৰ বেছ ফেষ্টিভেল দি উদযাপন কৰা আমি দেখিবলৈ পাওঁ কোৱেশ্চন নম্বৰ 10 মেডাম মেফি ফেষ্টিভেল ইজ চেলিব্ৰেটেড এনুৱেলি অন কোনটো ডেটত চেলিব্ৰেট কৰা যায় আমি সকলোৱে চাগে জ্ঞাত এইটোৰ বিষয়ে ইয়াক চেলিব্ৰেট কৰা যায় 31st of January গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নম্বৰ এ নেক্সট কোৱেশ্চন এতে কি সুধিছে যে কোনখন সেকেন্ড ফিল্ম মানে জ্যোতিপ্ৰসাদ আগৰৱালাই ডাইৰেক্ট কৰা সেকেন্ড ফিল্মখনৰ নাম কি আছিল দ্বিতীয় বোলছবিখনৰ নাম কি আছিল শুদ্ধ উত্তৰ কি হ'ব ইন্দ্ৰমালতী জয়মতীৰ বিষয়ে আমি সকলোৱে জানো ইন্দ্ৰমালতী আছিল সেকেন্ড আছামিজ লেংগুৱেজ মুভি আৰু ফিল্ম ডাইৰেক্টেড বাই দ্য গ্ৰেট আছামিজ পয়েট জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ইয়াক ৰিলিজ কেতিয়া কৰা গৈছিলে 1939ত ইয়াক ৰিলিজ কৰা গৈছিল কোৱেশ্চন নম্বৰ 12লৈ যোৱাৰ আগতে আমি কেইটামান অসমীয়া ইণ্ডাষ্ট্ৰি ফিল্ম ইণ্ডাষ্ট্ৰিৰ লগত জড়িত হৈ থকা তথ্যৰ বিষয়ে পঢ়িলে আহক 1950 যদি আমি চাওঁ 1950 আমি পিয়লি ফুকন
নামৰ বোলছবি এখন দেখিবলৈ পাওঁ যিখন নেশ্যনেল এৱাৰ্ডো জিকিবলৈ সক্ষম হৈছিল আৰু কোনে ডাইৰেক্ট কৰিছিল ফণী শৰ্মাই ডাইৰেক্ট কৰিছিল ঠিক একেদৰে পুবেৰুত 1959ত আমি দেখিবলৈ পাইছোঁ এই যিখন মুভি আছিলে এই মুভিখন বাৰ্লিন ফিল্ম ফেষ্টিভেলতো কি কৰা গৈছিলে প্ৰদৰ্শন কৰা গৈছিল ঠিক একেদৰে 2018ত ভিলেজ ৰকষ্টাৰে বেষ্ট ফিচাৰ্ছ ফিল্ম লগতে 65 নেশ্যনেল ফিল্ম এৱাৰ্ডত বেষ্ট ফিচাৰ্ছ ফিল্ম হিচাপে স্বৰ্ণকমল পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ইয়াৰ লগতে যদি আমি চাওঁ যে অস্কাৰত মানে ইণ্ডিয়াৰ পৰা অফিচিয়েলি সিলেক্ট কৰা প্ৰথম অসমীয়া মুভি কোনখন আছিল বুলি সোধে তেতিয়া তাৰ শুদ্ধ উত্তৰ হ'ব ভিলেজ ৰকষ্টাৰ কুৱেশ্যন নম্বৰ 12ত সুধিছে যে ফাৰ্ষ্ট এছামিজ মুভি নাম আমাক ইয়াতে সুধিছে যিখনে প্ৰেচিডেণ্টৰ চিলভাৰ মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ডেট ইজ ৰঙা পুলিচ লেটাৰ ইন দ্য 6 নেশ্যনেল ফিল্ম এৱাৰ্ডছ the 1958 film Ronga Police, directed by Nip Borua, became the first film to receive the President's Silver Medal for Best Features Film in Assamese. Question number 13. Which of the following parts provisions of Indian Constitution cannot be amended? মানে নিম্নোক্ত কোনটো parts বা provision Indian Constitution আমি কি কৰিব নোৱাৰো সংশোধন কৰিব নোৱাৰো আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ডেট ইজ জুডিচিয়েল ৰিভিউক আমি কেতিয়াও কি কৰিব নোৱাৰো সংশোধন কৰিব নোৱাৰো এতিয়া ইয়াৰ লগতে আৰু এটা কুৱেশ্যন খুব আহে এবাৰো আহিছিলে হাইকোৰ্টৰ এক্সামত ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিয়ে কি ইণ্ডিকেট কৰে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিয়ে কি ইণ্ডিকেট কৰে ষ্টেট ৱেলফেয়াৰ ইণ্ডিকেট কৰে ইয়াৰ লগতে ইয়াৰ আৰ্টিকেলছখিনিও আমি লগতে মনত ৰাখি ল'ম যেনেকৈ ফাণ্ডামেণ্টেল ৰাইটছৰ যদি আমি আৰ্টিকেল চাবলৈ যাওঁ তেতিয়া তাৰ আৰ্টিকেলছ কিমান আহে 12ৰ পৰা 35লৈকে আমি ফাণ্ডামেণ্টেল ৰাইটছৰ আৰ্টিকেলছ দেখিবলৈ পাওঁ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আমি আৰ্টিকেলছ দেখিবলৈ পাওঁ 36 to 51 মনত ৰাখিব প্ৰথমতে ফাণ্ডামেণ্টেল ৰাইটছটো মনত ৰাখি লওক 12ৰ পৰা 35 আৰু কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ যদি আমি চাবলৈ যাওঁ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিৰ তাৰ আৰ্টিকেলছ হ'ব 36 to 51 দেন কুৱেশ্যন নম্বৰ 14ত সুধিছে হাউ মেনি টাইমছ আ পাৰ্চন কেন বি ইলেক্টেড এজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কিমানবাৰ আমি এজন ব্যক্তিক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ৰূপে ইলেক্ট কৰিব পাৰোঁ শুদ্ধ উত্তৰ হ'ব তেনেকুৱা কোনো লিমিটেশ্যনছ নাই মানে আমি কিমানবাৰ এজন ব্যক্তিক ভাৰতবৰ্ষৰ প্ৰেচিডেণ্ট ৰূপে ইলেক্ট কৰিব পাৰোঁ কিন্তু ইয়াৰে মেক্সিমাম এজ কিমান হ'ব মিনিমাম এজ কিমান হ'ব তাৰ ক্ষেত্ৰত কিন্তু কিছুমান ৰেষ্ট্ৰিকশ্যনছ থকা আমি দেখিবলৈ পাওঁ গতিকে ইয়াৰ বিষয়ে যদি আপোনালোকে পঢ়িব বিচাৰিছে আৰ্টিকেল 52ৰ পৰা ক্ৰমান্বয়ে পঢ়া আৰম্ভ কৰিব পাৰে তাতে প্ৰেচিডেণ্টৰ গোটেইবোৰ পাৱাৰ কি হ'ব পাৰে প্লাছ প্ৰেচিডেণ্টৰ কোৱালিফিকেশ্যন ডিছকোৱালিফিকেশ্যনৰ বিষয়েও খুব বিস্তাৰভাৱে উল্লেখ কৰা আছে কুৱেশ্যন নম্বৰ 15ত কি সুধিছে যে তলৰ কোনটো সংশোধনক আমি কি বুলি জানো মিনি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলি জানো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 ডেট ইজ 42nd এমেণ্ডমেণ্টছক আমি কি বুলি জানো আমি জানো মিনি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলি এতিয়া কিয় জানো ইয়াৰ ক্ষেত্ৰত আমি এইখিনি বস্তু মনত ৰাখিব পাৰোঁ বেচিকেলি সেই সময়ত ইণ্ডিয়াৰ যিটো কনষ্টিটিউশ্যন আছিল তাত তিনিটা মুখ্য শব্দ বুলিয়ে কৈছোঁ মই অন্তৰ্ভুক্ত কৰা গৈছিল প্ৰথমটো কি আছিল ছ'চিয়েলিষ্ট ছেকুলাৰ এণ্ড ইণ্টিগ্ৰিটি এতিয়া আপোনালোকে ছেপাৰেটকৈ ছ'চিয়েলিষ্টৰ মিনিং কি ছেকুলাৰৰ মিনিং কি ইণ্টিগ্ৰিটিৰ মিনিং কি তেনেকৈও পঢ়িব পাৰে ঠিক একেদৰে তাৰপিছত কি কৰা গৈছিল আমাৰ তিনিখন লিষ্ট আছে এজ পাৰ দ্য কনষ্টিটিউশ্যন আমি সকলোৱে জানো কি হয় ইউনিয়ন লিষ্ট তাৰপিছত আহে আমাৰ ষ্টেট লিষ্ট আৰু আহে কনকাৰেণ্ট লিষ্ট এতিয়া পাঁচটা ছাবজেক্ট ষ্টেট লিষ্টৰ পৰা কনকাৰেণ্ট লিষ্টলৈকে কি কৰা গৈছিলে ট্ৰান্সফাৰ কৰা গৈছিল কি আছিল এডুকেশ্যন ফৰেষ্ট ৱেটছ এণ্ড মেজাৰ প্ৰটেকশ্যন অফ ৱাইল্ড এনিমেলছ এণ্ড বাৰ্ডছ এণ্ড এডমিনিষ্ট্ৰেশ্যন অফ জাষ্টিছ ইয়াৰ লগতে ইয়াতে মনত ৰাখিবলগীয়া আৰু ইম্পৰ্টেণ্ট কথাটো হ'ল যে এই যিটো এমেণ্ডমেণ্টছ আছিল এইটো কাৰ দিনত কৰা গৈছিল সেই সময়ত PM আছিলে ইন্দিৰা গান্ধী আৰু যিটো এমেণ্ডমেণ্ট এক্ট আছিলে ইট ৱাজ পাছড ইন নৱেম্বৰ 1975 দেন নেক্সট কুৱেশ্যন সুধিছে ইয়াতে যে চাকা এৰা কোনে আৰম্ভ কৰিছিল আৰু কেতিয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি কনিষ্কই চাকা এৰা আৰম্ভ কৰিছিল কনিষ্ক আছিল কুষাণ ডাইনেষ্টিৰ এজন গ্ৰেট ৰুলাৰ আৰু তেওঁ কিহৰ কাৰণে ফেমাছ আছিল নিজৰ মিলিটাৰী পলিটিকেল আৰু স্পিৰিচুৱেল এচিভমেণ্টৰ কাৰণে খুব ফেমাছ আছিল কনিষ্কই যেতিয়া ৰাজ আৰোহণ কৰিছিল 78 AD তেতিয়াৰ পৰাই চাকা এৰাৰ আৰম্ভণি হোৱা আমি ইতিহাসত দেখিবলৈ পাওঁ কুৱেশ্যন নম্বৰ 17ত সুধিছে যে উপনিষদবোৰ বেচিকেলি কি হয় উপনিষদবোৰ কি হয় হ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ফিলচফিকেল বুক হয় উপনিষদবোৰ যেটো উপনিষদৰ কথা ওলাইছে অকমান আমি বেদ আৰু উপনিষদৰ বিষয়ে পঢ়িলে আহক এতিয়া উপনিষদৰ ভিতৰত আপোনালোকে মন কৰিবলগীয়া উপনিষদখন হৈছে সত্যমেৱ জয়তে বাক্যশাৰী কোনখন উপনিষদৰ পৰা লোৱা হৈছে বুলি যদি সোধে তেতিয়া তাৰ উত্তৰটো হ'ব মুণ্ডক উপনিষদৰ পৰা এই বাক্যশাৰী লোৱা হৈছিল এইটো বস্তু মনত ৰাখিব এতিয়া আমি চাৰিখন বেদ দেখিবলৈ পাওঁ কি হয় ঋগবেদ যজুৰ্বেদ সামবেদ আৰু অথৰ্ববেদ এতিয়া চাৰিখন বেদক আমি কালেক্টিভলি কি বুলি জানো চতুৰ্বেদ বুলিও জানো এই চাৰিখন বেদকে আমি ফাৰ্দাৰ চাৰিটা আৰু ডিভিজন কৰিব পাৰোঁ এটা হৈছে সমৃতাছত আমি বেচিকেলি কি দেখিবলৈ পাওঁ কালেকশ্যন অফ মন্ত্ৰাছ আৰু বেদৰ এটা কোৰ পাৰ্ট বুলিও আমি ইয়াক ক'ব পাৰোঁ
তাৰপিছত আমি ব্ৰাহ্মণাজ দেখিবলৈ পাওঁ ব্ৰাহ্মণাজত কি আছে মন্ত্ৰবোৰৰ ইণ্টাৰপ্ৰিটেশ্যন আমি ব্ৰাহ্মণাজত দেখিবলৈ পাওঁ তাৰপিছত আমি অৰণ্যাক্স অৰণ্যাক্সত বেচিকেলি ছেক্ৰিফাইচৰ কথা মেনশ্যন কৰা গৈছে আৰু সেই ছেক্ৰিফাইচবোৰ কিয় কৰিব লাগে তাৰ বিষয়ে ডিটেইলছত আমি অৰণ্যাক্সত দেখিবলৈ পাওঁ তাৰপিছত উপনিষদত বেচিকেলি কি কৰা গৈছে টিচাৰ আৰু ষ্টুডেণ্ট মানে গুৰু আৰু শিষ্যৰ যিবোৰ কনভাৰচেশ্যন সেইবোৰৰ বিষয়ে খুব ভালকৈ ডিছকাছ কৰা গৈছে যিহেতুকে আমি পঢ়িলোৱে কি হয় এখন ফিলচফিকেল বুক হয় গতিকে এই বুকখনত সেই মেছেজবোৰৰ বিষয়ে ডিটেইল ডিছকাশ্যন হোৱা আমি দেখিবলৈ পাওঁ ইয়াৰ উপৰি যদি আমি বেদৰ আৰু কি ফিচাৰ চাবলৈ যাওঁ তেতিয়া মনত ৰাখিব পাৰে ঋগ বেদা কি হয় ইট ইজ দ্য আৰ্লিয়েষ্ট ফৰ্ম অফ বেদা সাম বেদা কি হয় দ্য আৰ্লিয়েষ্ট ৰেফাৰেঞ্চ ফৰ ছিংগিং যুৰ বেদা কি হয় ইট ইজ অলছ' কল্ড দ্য বুক ফৰ প্ৰেয়াৰ্ছ এণ্ড অথৰ্ব বেদা কি হয় দ্য বুক অফ মেজিক এণ্ড চামছ চ' এইখিনি আছিলে বেদৰ বিষয়ে পঢ়িবলগীয়া কুৱেশ্যন নম্বৰ 18ত কি সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৰুলাৰ হু হেড টেৰিটৰী আউটছাইড ইণ্ডিয়া এতিয়া কুৱেশ্যনত অকণমান কনফিউজ লাগিব পাৰে মই দূৰ কৰি দিছোঁ বাৰু কনফিউজটো যেতিয়া ফাৰ্ষ্ট ইণ্ডিয়ান ৰুলাৰ বুলি আহিব তেতিয়া মনত ৰাখিব তাৰ আনচাৰটো হ'ব কনিষ্ক আছিলে ফাৰ্ষ্ট ৰুলাৰ যোনে নিজৰ টেৰিটৰী কি কৰিছিলে আউটছাইড ইণ্ডিয়া এক্সপাণ্ড কৰিছিল কিন্তু যদি ফাৰ্ষ্ট এই ৱৰ্ডটো মেনশ্যন নাথাকে অকল যদি এনেকৈ আহে যে হু ৱাজ দ্য ইণ্ডিয়ান ৰুলাৰ হু হেড টেৰিটৰী আউটছাইড ইণ্ডিয়া এনেকৈ যদি আহে তেতিয়া কিন্তু বি আৰু চি এই দুটা কুৱেশ্যন আনচাৰে কি হ'ব এই দুটা অপশ্যনে কাৰেক্ট হ'ব গতিকে ফাৰ্ষ্ট বুলি আহিলে কনিষ্ক হ'ব কিন্তু ফাৰ্ষ্ট ৱৰ্ডটো যদি নাথাকে তেতিয়া ইয়াৰ আনচাৰটো কিন্তু চন্দ্ৰগুপ্ত মৌৰ্য আৰু কনিষ্ক দুটাই হ'ব এতিয়া কনিষ্ক নিজৰ ৰাজভাৰ কলৈকে এক্সপাণ্ড কৰিছিল বুলি আমি ইতিহাসত পঢ়িবলৈ পাওঁ আফগানিস্তান মানে নৰ্দাৰ্ণ ইণ্ডিয়াৰ পৰা আউটছাইড ইণ্ডিয়া চাছ আফগানিস্তান চেণ্ট্ৰেল এছিয়ালৈকেও তেখেতৰ যিটো ৰাজ্যভাৰ সেইটো বিয়পি আছিল বুলি আমি দেখিবলৈ পাওঁ কুৱেশ্যন নম্বৰ 19ত কি সুধিছে যে আৰ্লি বেদিক পিৰিয়ডত আমি কাৰ পূজা হোৱা বেছিকৈ দেখিব পাওঁ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ডেট ইজ অল অফ দ্য এবভ আমি গোটেইকেইজনৰে পূজা আৰ্লি বেদিক পিৰিয়ডত দেখিবলৈ পাওঁ এতিয়া দুটাৰ যদি আমি কম্পেৰিজন কৰোঁ যে আৰ্লি আৰু লেটাৰ বেদিক পিৰিয়ডৰ ইকনমিৰ তেতিয়া আমি কি দেখিবলৈ পাওঁ যে ডমেষ্টিকেশ্যন অফ এনিমেল আৰ্লি বেদিক পিৰিয়ডৰ প্ৰাইমাৰী অকুপেশ্যন আছিল আৰু এগ্ৰিকালচাৰ কি আছিল ছেকেণ্ডাৰী অকুপেশ্যন কিন্তু কমপ্লিট ওলোটা আমি লেটাৰ বেদিক পিৰিয়ডত দেখিবলৈ পাওঁ এগ্ৰিকালচাৰ কি হৈ যায় প্ৰাইমাৰী অকুপেশ্যন হৈ যায় আৰু ডমেষ্টিকেশ্যন অফ এনিমেল কি হৈ যায় ছেকেণ্ডাৰী অকুপেশ্যন হৈ যায় কেটেল মেইন চ'ৰ্চ অফ ৱেল্থ আছিলে আৰ্লি বেদিক পিৰিয়ডত আৰু লেটাৰ বেদিক পিৰিয়ডত লেণ্ড কি আছিলে ইম্পৰ্টেণ্ট চ'ৰ্চ অফ ৱেল্থ আছিল তাৰপিছত আৰ্লি বেদিক পিৰিয়ডত বহুতো লোক ট্ৰেড আৰু কমাৰ্চত ইনভলভ হৈছিল কিন্তু লেটাৰ বেদিক পিৰিয়ডত মানুহে কইনছৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰ্লি বেদিক পিৰিয়ডত আমি কি দেখিবলৈ পাওঁ অকুপেশ্যনৰ নামত পটাৰী ক্ৰাফটিং গ'ল্ড এণ্ড চিলভাৰ এইবোৰ দেখিবলৈ পাওঁ কিন্তু লেটাৰ বেদিক পিৰিয়ডত আমি মিউজিচিয়ানছ বা নিউ অকুপেশ্যনছো আমি দেখিবলৈ পাওঁ তদুপৰি আপোনালোকে যদি কোন ভগৱানক পূজা কৰিছিল তেনেকুৱা বস্তুবোৰ এনালাইচিছ কৰে আৰ্লি বেদিক পিৰিয়ড আৰু লেটাৰ বেদিক পিৰিয়ডৰ মাজতো পাৰ্থক্য দেখিবলৈ পাব গতিকে যিবোৰ ভগৱানে আৰ্লি বেদিক পিৰিয়ডত বেছি মানে উচ্চ স্থান লাভ কৰিছিল লেটাৰ বেদিক পিৰিয়ডত তেওঁলোকে ক্ৰমান্বয়ে মানে নিম্ন স্থান পোৱা বা নিম্ন স্থান মানে কি তেওঁলোকক কমকৈ পূজা কৰা আমি দেখিবলৈ পাওঁ গতিকে ৰিচুৱেল পইণ্ট অফ ভিউৰ পৰা বা ইকনমিকেল পইণ্ট অফ ভিউৰ পৰা আমি ডিফাৰেঞ্চ দুটা বেদিক পিৰিয়ডতে দেখিবলৈ পাওঁ কুৱেশ্যন নম্বৰ 20ত সুধিছে দ্য ট্ৰেচেছ অফ জনপথছ এণ্ড মহাজনপথছ আৰ ফাউণ্ড ইন মানে জনপদ আৰু মহাজনপদৰ বিষয়ে বেচিকেলি ক'ত উল্লেখ কৰা আছে বা ক'ৰ পৰা আমি জানিবলৈ পাওঁ তাৰ বিষয়ে সুধিছে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি দৰাচলতে আমি বেদিক টেক্স বুদ্ধা টেক্স বা জৈন টেক্স গোটেইকেইটাতে আমি জনপদ বা মহাজনপথৰ বিষয়ে দেখিবলৈ পাওঁ এতিয়া 1600 BC টু 300 BC লৈকে আমি 16টা মহাজনপথ দেখিবলৈ পাওঁ এজ পাৰ দ্য বেদিক টেক্স যদি আমি চাবলৈ যাওঁ যিটো আৰিয়ান ট্ৰাইবছ আছিলে ৱেৰ ন'ন এজ দ্য জানাছ হুইচ ৱেৰ দ্য লাৰ্জেষ্ট ছ'চিয়েল ইউনিটছ এট ডেট পিৰিয়ড গতিকে মন থাকিব আপোনালোকৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ ডি এতিয়া জনপথ বা মহাজনপথ বুলিলে কি বুলি যদি সোধে একেবাৰে চিম্পল ফৰ্মত ক'ব পাৰে আজিৰ সময়ত যিদৰে আমি জিলা ৰাজ্য বা দেশ তেনেকৈ দেখিবলৈ পাওঁ ঠিক সেনেকুৱা ষ্ট্ৰাকচাৰৰে আপোনালোকে জনপথ বা মহাজনপথসমূহ দেখিবলৈ পাব গতিকে ইয়াৰ বিষয়ে অলপ পঢ়ি চাব পাৰে কিন্তু শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ ডি হ'ব ইয়াৰ কুৱেশ্যন নম্বৰ 21 টেৰী ডেম অফ উত্তৰাখণ্ড হেজ বিন কনষ্ট্ৰাক্টেড অন দ্য ৰিভাৰ টেৰী ডেম উত্তৰাখণ্ডৰ কোনটো ৰিভাৰৰ ওপৰত কনষ্ট্ৰাক্ট কৰা গৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 ডেট ইজ ৰিভাৰ ভাগীৰথীৰ ওপৰত আমি টেৰী ডেমক কনষ্ট্ৰাক্ট কৰা দেখিবলৈ পাওঁ কুৱেশ্যন নম্বৰ ইয়াতে বেলেগ কুৱেশ্যনলৈকে যোৱাৰ আগতে মই কেইটামান ডেমৰ লগত এছ'চিয়েট হৈ থকা ফেক্টছৰ বিষয়ে পঢ়াই দিছোঁ যেনেকৈ অল্ডেষ্ট ডেম ইন ইণ্ডিয়া বুলি ক'লে আমি কালানাই ডেম বুলি ক'ব পাৰোঁ ৰিভাৰ কাবেৰীৰ ওপৰত আমি দেখিবলৈ পাওঁ লোকেশ্যন কি তামিলনাডু হায়েষ্ট ডেম ইন ইণ্ডিয়া টেৰী ডেম লোকেশ্যন উত্তৰাখণ্ড আমি পঢ়িলোৱে ৰিভাৰ কি হয় ভাগীৰথী হয় ঠিক একেদৰে লংগেষ্ট ডেম ইন ইণ্ডিয়া হ'লে হীৰাকুণ্ড ডেম হ'ব ইয়াৰ লোকেশ্যন হৈছে উৰিষ্যা আৰু ৰিভাৰ কি হয় মহানদী
এতিয়া ইয়াতে এটা বস্তু কৈ দিওঁ যেটো হাইয়েষ্ট আৰু লংগেষ্ট ডেম আছে এইটোতো পিছৰ পৰ্যায়তকৈ সলনি হ'ব পাৰে কিয়নো আমি প্ৰায় দেখিবলৈ পাওঁ যে যেতিয়া নতুন নতুন ডেম ভাৰতবৰ্ষত বনাই থাকে তেতিয়া পুৰণি যিবোৰ ডেমৰ যিবোৰ ফিগাৰ্ছ থাকে সেইবোৰ ৰিপ্লেচ কৰি অহা আমি দেখিবলৈ পাই আহিছোঁ গতিকে হয়তো হাইয়েষ্ট আৰু লংগেষ্ট ডেমৰ ক্ষেত্ৰত চেঞ্জেছ হ'ব পাৰে কিন্তু অল্ডেষ্ট ডেমৰ ক্ষেত্ৰত চেঞ্জেছ নহয়গৈ গতিকে এইখিনি বস্তু ইয়াৰ লগত এছ'চিয়েট কৰি মনত ৰাখিব নেক্সট কুৱেশ্যন এতে কি সুধিছে যে ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ ঘাটছক কোনখন হিলে কানেক্ট কৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ডেট ইজ নীলগিৰি হিলে ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ ঘাটছক কানেক্ট কৰিছে কুৱেশ্যন নম্বৰ 23 সুধিছে যে ইণ্ডিয়াত আমি লাৰ্জেষ্ট ডিপ'জিট কিহৰ দেখিবলৈ পাওঁ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ডেট ইজ মাইকাৰ আমি লাৰ্জেষ্ট ডিপ'জিট গোটেই ৱৰ্ল্ডৰ ভিতৰত ইণ্ডিয়াত দেখিবলৈ পাওঁ এতিয়া যে যদি আপোনালোকে যিবোৰ আমাৰ মিনাৰেল ৰিচোৰ্চ আছে সেইবোৰৰ বিষয়ে পঢ়িব বিচাৰে এটি খুব ডাঙৰ টপিক বুলি মই ক'ব বিচাৰিম কাৰণ ইয়াত বহুত বস্তুৰ বিষয়ে আপোনালোকে পঢ়িব পাৰে বক্সাইডৰ বিষয়ে পঢ়িব পাৰে নেচাৰেল গেছৰ বিষয়ে পঢ়িব পাৰে বা ৰিফাইনাৰিজৰ ওপৰতো পঢ়িব পাৰে ইয়াত মই অকণমান কয়লাৰ বিষয়ে ডিছকাছ কৰি দিছোঁ বিকজ কয়লা সম্বন্ধিত কুৱেশ্যন এটা মোৰ যিমান দূৰলৈ মনত আছে এছআই এক্সামত সোধা এইবাৰ আমি দেখিবলৈ পাইছোঁ এতিয়া যদি আমি কয়লাৰ বিষয়ে চাবলৈ যাওঁ কয়লাৰ ৰিজাৰ্ভৰ বিষয়ে চাবলৈ যাওঁ তেতিয়া আমি ঝাৰখণ্ডক হাইয়েষ্ট পজিশ্যনত থকা দেখিবলৈ পাওঁ গতিকে ঝাৰখণ্ডত কি আছে লাৰ্জেষ্ট ৰিজাৰ্ভ আছে তাৰপিছতে আমি উৰিষ্যা আৰু পৰ্যায়ক্ৰমে আমি ছত্তীশগড়ক দেখিবলৈ পাওঁ এতিয়া কয়লাৰ যদি আমি ক্লাছিফিকেশ্যনছ কৰোঁ তেতিয়া আমি কাৰ্বন কণ্টেণ্ট আৰু টাইম পিৰিয়ডৰ ওপৰত বেছ কৰি কয়লাক ক্লাছিফাই কৰিব পাৰোঁ কাৰ্বন কণ্টেণ্টৰ ওপৰত বেছ কৰি কেইটামান ক্লাছিফিকেশ্যনছ আমি পঢ়ি লওঁ প্ৰথমটো হৈছে এন্থ্ৰাচাইড এতিয়া এন্থ্ৰাচাইডক বেষ্ট কোৱালিটিৰ কয়লা বুলি ধৰা হয় কাৰণ ইয়াতে কাৰ্বন কণ্টেণ্ট কিমান থাকে 80 to 95% আমি কাৰ্বন কণ্টেণ্ট দেখিবলৈ পাওঁ আৰু ইয়াক যেতিয়া আমি জ্বলাম তেতিয়া ইয়াৰ যিটো ফ্লেম হয় সেইটো ব্লু কালাৰৰ হয় আৰু একেবাৰে স্মল কোৱান্টিটিজত আমি ইয়াক জম্মু এণ্ড কাশ্মীৰত দেখিবলৈ পাওঁ দেন নেক্সট হৈছে বিটুমিনাছ ইয়াক হৈছে ল' লেভেলৰ মইশ্চাৰাইড কণ্টেণ্ট থাকে উইথ 60 to 80% অফ কাৰ্বন কণ্টেণ্ট আৰু যদি আমাৰ ছেকেণ্ড বেষ্ট কয়লা বুলি ধৰা যায় তেতিয়া বিটুমিনাছ কয়লাৰ নাম উল্লেখ কৰিবলগীয়া তাৰপিছত থাৰ্ডটো ইয়াতে লিগনাইট উল্লেখ কৰিছে এইখিনিতে মই আৰু এটা কৈ দিছোঁ চাব বিটুমিনাছ কয়লা বুলিও এটা পোৱা যায় যদি আপোনালোকে একেবাৰে হাইয়েষ্ট কোৱালিটিৰ কয়লা আৰু লয়েষ্ট কোৱালিটিৰ কয়লাৰ মাজত মানে মডাৰেট লেভেলৰ কিবা কয়লাৰ নাম উল্লেখ কৰিব বিচাৰে বা জানিব বিচাৰে তেতিয়া তাৰ উত্তৰটো হ'ব চাব বিটুমিনাছ কয়লা সেইটো হাইয়েষ্ট আৰু লয়েষ্টৰ মডাৰেট ৰেটত আহে দেন নেক্সট হৈছে লিগনাইট একেবাৰে লয়াৰ লেভেলৰ কয়লা হয় আৰু লিগনাইটত আমি 40 to 55% কাৰ্বন কণ্টেণ্ট দেখিবলৈ পাওঁ আৰু লিগনাইট আমি বেছিকেলি ক'ত দেখিবলৈ পাওঁ ৰাজস্থান লখিমপুৰ অসমৰ তামিলনাডুত আমি বেছিকেলি লিগনাইটৰ ডিপ'জিট দেখিবলৈ পাওঁ পিটটো কি হয় কয়লা ফৰ্মেশ্যনৰ ফাৰ্ষ্ট ষ্টেপ বুলি ক'ব পাৰে আৰু পিটত যদি আপোনালোকে বেছি প্ৰেছাৰ দিয়ে তেতিয়া পিটক বেছি প্ৰেছাৰ দিলে তাক আমি লিগনাইটলৈকে কি কৰিব পাৰোঁ কনভাৰ্ট কৰিব পাৰোঁ গতিকে মনত থাকিব চাগে আপোনালোকৰ ক্লাছিফিকেশ্যনছ কেইটা কি হয় এন্থ্ৰাচাইড বিটুমিনাছ এটা চাব বিটুমিনাছ বুলিও পাব লিগনাইট আৰু পিটটো ফাৰ্ষ্ট ফৰ্মেশ্যন হয় কয়লাৰ যাক আপোনালোকে প্ৰেছাৰাইজ কৰি লিগনাইটলৈকে কনভাৰ্ট কৰিব পাৰে আৰু একেবাৰে যদি হাইয়েষ্ট মানে বেষ্ট কোৱালিটিৰ কয়লা বুলি সোধে তেতিয়া তাৰ উত্তৰটো হ'ব এন্থ্ৰাচাইড আৰু একেবাৰে যদি লয়েষ্ট কোৱালিটিৰ কয়লা বুলি সোধে তেতিয়া তাৰ উত্তৰটো হ'ব লিগনাইট ইয়াতে মই কেইটামান পিকচাৰো এটাচ কৰি দিছোঁ যাতে আপোনালোকৰ চিনি পাবলৈ সহজ হয় যেনেকৈ চাওক লিগনাইটটো আমি অকণমান ব্ৰাউন কালাৰৰ দেখিবলৈ পাইছোঁ ইয়াতে বিটুমিনাছটো ব্লেক কালাৰৰ দেখিবলৈ পাইছোঁ নহয় জানো ঠিক একেদৰে এন্থ্ৰাচাইডটো আমি অকণমান ক্লিষ্টেল ক্লিয়াৰ ডায়মণ্ড কাইণ্ডৰ দেখিবলৈ পাইছোঁ চাব বিটুমিনাছ কয়লাতকৈ অকণমান লাইট কালাৰৰ আমি কি দেখিবলৈ পাইছোঁ কলাত দেখিবলৈ পাইছোঁ গতিকে এইকেইটা হৈছে ইয়াৰে পিকচাৰ ৱাইজো আপোনালোকক দেখাই দিলোঁ যাতে লং টাৰ্মৰ কাৰণে গোটেইবোৰ বস্তু আপোনালোকৰ ভালদৰে মনত থাকে Question number 24, the intersecting lines drawn on maps and globes are, তাক আমি কি বুলি জানো যেটো intersecting line আমি draw কৰোঁ map আৰু globesক তাক আমি জানো option number 3 বা C that is geographic grids বুলি আমি জানো এতিয়া ইয়াতে লংগিটিউডৰ লেটিটিউডৰ কথা উল্লেখ কৰা গৈছে আমাৰ সকলোৰে লংগিটিউড লেটিটিউডৰ বিষয়ে অলপ হ'লে সম্যক জ্ঞান আছে নহয় জানো এটা ইয়াত মই এটা পিকচাৰ ইউজ কৰিছোঁ ফৰ বেটাৰ আণ্ডাৰষ্টেণ্ডিং যেনেকৈ ইকুৱেটৰৰ ওপৰত আমি ট্ৰপিক অফ কেঞ্চাৰ দেখিবলৈ পাইছোঁ ইকুৱেটৰৰ তলফালে আমি কি দেখিবলৈ পাওঁ টপিক অফ কেপ্ৰিকন দেখিবলৈ পাওঁ এতিয়া টপিক অফ কেঞ্চাৰ বা টপিক অফ কেপ্ৰিকনৰ কথা যেতিয়া মই উল্লেখ কৰিম তেতিয়া ভাৰতবৰ্ষৰ এখন নদী এই দুটা বস্তুৰ লগত সামহ এছ'চিয়েট হৈ আছে মই কোনখন নদীৰ কথা কৈছোঁ এবাৰ ভালদৰে চাৰ্চ কৰি ইয়াৰ বিষয়ে পঢ়ি ল'ব নেক্সট কুৱেশ্যন এতিয়া কি সুধিছে যে তলৰ কোনখন ট্ৰপিকেল গ্ৰাছলেণ্ড হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ডেট ইজ সাভানা হৈছে ট্ৰপিকেল গ্ৰাছলেণ্ড এতিয়া গ্ৰাছলেণ্ড আমি বেছিকেলি দুটা টাইপছৰ দেখিবলৈ পাওঁ এটা হৈছে ট্ৰপিকেল গ্ৰাছলেণ্ড আৰু এটা হৈছে টেম্পাৰেচাৰ গ্ৰাছলেণ্ড ট্ৰপিকেল গ্ৰাছলেণ্ডৰ ভিতৰত যদি সবাতোকৈ লাৰ্জেষ্ট সোধে তেতিয়াও আনচাৰ সাভানাহে হ'ব
কিন্তু টেম্পাৰেচাৰ গ্ৰাছলেণ্ডৰ ভিতৰত যদি সবাতোকৈ লাৰ্জেষ্ট খোলে তেতিয়া তাৰ উত্তৰটো কি হ'ব ইউৰেছিয়ান ষ্টেপি হয় টেম্পাৰেচাৰ গ্ৰাছলেণ্ডৰ ভিতৰত সবাতোকৈ লাৰ্জেষ্ট ইন দ্য ৱৰ্ল্ড নেক্সট কুৱেশ্যন এতে কি সুধিছে কুৱেশ্যন নম্বৰ 26 যে পেঞ্চিলৰ ক্ষেত্ৰত আমি নিম্নোক্ত কোনটো ব্যৱহাৰ কৰোঁ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ডেট ইজ গ্ৰেফাইটক আমি পেঞ্চিলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ কুৱেশ্যন নম্বৰ 27ত সুধিছে যে ৱৰ্ল্ডত এভেইলেবল থকা হাৰ্ডেষ্ট ছাবষ্টেন্স কি হয় আৰু একেবাৰে সহজ প্ৰশ্ন সকলোৰে চেকা অকমান হলেও আইডিয়া আছে শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ সি ডেট ইজ ডায়মণ্ড হৈছে ৱৰ্ল্ডত এভেইলেবল থকা সকলোতকৈ হাৰ্ডেষ্ট ছাবষ্টেন্স আৰু ডায়মণ্ডৰ প্ৰতিটো লেয়াৰতে আমি কাৰ্বন এটম ইজ বণ্ডেড উইথ দ্য ষ্ট্ৰং সিগমা বণ্ডছ এইটো বস্তুক ডায়মণ্ডৰ লগত এছ'চিয়েট কৰিয়ে মনত ৰাখিব ইয়াৰ লগতে মই ইয়াতে আৰু এটা বস্তু উল্লেখ কৰিছোঁ যে ইণ্ডাষ্ট্ৰিয়েল ডায়মণ্ড আমি কেইটা ভেৰিয়েণ্টত দেখিবলৈ পাওঁ আৰু কি কোনটো ডায়মণ্ড ভাঙিবলৈ অসুবিধা বা কোনটো ডায়মণ্ড কি কালাৰৰ হয় ইয়াৰ বিষয়ে মই ইয়াতে ভালদৰে উল্লেখ কৰি দিছোঁ কুৱেশ্যন নম্বৰ 28ত কি সুধিছে যে ৱৰ্ল্ডৰ সকলোতকৈ মানে বুদ্ধিমত্তা থকা স্তন্যপ্ৰায় প্ৰাণী কি হয় আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ডেট ইজ ডলফিনছ কি হয় ডলফিনছ আৰ দ্য মোষ্ট ইণ্টেলিজেণ্ট মেমেলছ অন আৰ্থ এতিয়া ডলফিনছৰ কথা যিহেতু আমি পঢ়িছোঁ গতিকে এনিমেলৰ লগত জড়িত হৈ থকা কিছুমান বস্তুৰ বিষয়ে অলপ জানিলেও হওক যেনেকৈ লাৰ্জেষ্ট লিভিং এনিমেল বুলি ক'লে আমি কি জানো ব্লু হুইল হয় লাৰ্জেষ্ট লিভিং এনিমেল ঠিক একেদৰে স্মলেষ্ট বাৰ্ড কি হয় হামিং বাৰ্ড হয় ঠিক একেদৰে যদি আমি চাবলৈ যাওঁ যে টলেষ্ট লিভিং এনিমেল কি হয় জিৰাফ হয় টলেষ্ট লিভিং এনিমেল ফাষ্টেষ্ট লেণ্ড এনিমেল কি হয় চিতা হয় গতিকে এইবোৰৰ ওপৰতো কেতিয়াবা কুৱেশ্যন অহা দেখিবলৈ পোৱা যায় এনেকুৱা ফেক্টছ যিবোৰ এনিমেলৰ লগত এছ'চিয়েট হৈ আছে সেইবোৰ আপোনালোকে কালেক্ট কৰিব আৰু তাৰ ওপৰত পঢ়িবলৈ নাপাহৰে যেন নেক্সট কুৱেশ্যন 29ত কি সুধিছে যে চাউণ্ডৰ যিটো বিস্তাৰ তাক জুখিবৰ কাৰণে আমি কোনটো এককক ব্যৱহাৰ কৰোঁ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ডেট ইজ ডেচিবেলক আমি চাউণ্ডৰ একক হিচাপে ব্যৱহাৰ কৰোঁ এতিয়া যিহেতু আমি ইউনিটছৰ বিষয়ে পঢ়িছোঁ অকণমান ইয়াৰ বিষয়ে ডিটেইলছত পঢ়িলেও আহক ইউনিটছ বেচিকেলি আমি দুটা টাইপৰ দেখিবলৈ পাওঁ এটা হৈছে আমাৰ ফাণ্ডামেণ্টেল ইউনিট আৰু এটা হৈছে আমাৰ ডিৰাইভড ইউনিট ফাণ্ডামেণ্টেল ইউনিট মানে আমাৰ বেচিক ইউনিট যি ইণ্ডিপেণ্ডেণ্ট নেচাৰৰ হয় ডিৰাইভ ইউনিট মানে কি ফাণ্ডামেণ্টেল ইউনিটৰ পৰা যিবোৰ ইউনিট ডিৰাইভড হৈছে তাকে আমি বেচিকেলি ডিৰাইভ ইউনিট বুলি জানো এতিয়া ফাণ্ডামেণ্টেল ইউনিট আমাৰ অল টোটেল কেইটা আছে 7টা ফাণ্ডামেণ্টেল ইউনিট আছে মই ইয়াতে উল্লেখ কৰি দিছোঁ যেনেকৈ লেন্থৰ ক্ষেত্ৰত মিটাৰ টাইমৰ ক্ষেত্ৰত ছেকেণ্ডছ ইউজ হয় টেম্পাৰেচাৰৰ ক্ষেত্ৰত কেলভিন ইউজ হয় লুমিনাছ ইণ্টেনচিটিৰ ক্ষেত্ৰত কেণ্ডেলা ইউজ হয় মাছৰ ক্ষেত্ৰত কিলোগ্ৰাম ইউজ হয় ইয়াত মই ভালদৰে উল্লেখ কৰি দিছোঁ ঠিক একেদৰে এই যে 7টা ফাণ্ডামেণ্টেল ইউনিটছ আছে ইয়াৰ উপৰি আমাৰ দুটা ছাপ্লিমেণ্টাৰী ইউনিটছো আমি দেখিবলৈ পাওঁ এটা হৈছে ৰেডিয়ান ফৰ প্লেন এংগল আৰু এটা আছে ষ্টেৰিডিয়ান ফৰ ছলিড এংগল ইয়াৰ উপৰি যদি আমি ডিৰাইভ ইউনিটৰ ফালে চাবলৈ যাওঁ ডিৰাইভ ইউনিটৰ কেইটামান এক্সাম্পল ইয়াতে উল্লেখ কৰিছোঁ যেনে ফ'ৰ্চৰ ক্ষেত্ৰত নিউটন পাৱাৰ ৰেডিয়ান ফ্লাক্সৰ ক্ষেত্ৰত ৱাট এৰিয়াৰ ক্ষেত্ৰত স্কুৱেৰ মিটাৰ ভলিউমৰ ক্ষেত্ৰত আমি কিউব মিটাৰ দেখিবলৈ পাওঁ গতিকে ইউনিটছখিনিৰ বিষয়েও এটা খৰচি মাৰি আপোনালোক সকলোৱে যাতে পঢ়ি ৰাখে নেক্সট কুৱেশ্যন নম্বৰ 30 ইয়াতে কি সুধিছে যে পটাৰী গ্লাছ ইণ্ডাষ্ট্ৰিজত যিবোৰ ৱৰ্কাৰ্ছে কাম কৰে তেওঁলোকে সচৰাচৰ কোনটো ৰোগৰ সন্মুখীন হোৱা আমি দেখিবলৈ পাওঁ আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ 3 ডেট ইজ চিলিক'চাছ এই ৰোগটো তেওঁলোক আমি হোৱা দেখিবলৈ পাওঁ ৰোগটোত তেওঁলোক আক্ৰান্ত হোৱা আমি বেচিকেলি দেখিবলৈ পাওঁ এতিয়া অকুপেশ্যনেল হেল্থ হাজাৰ্ডছ কি হয় ইয়াৰ বিষয়ে যদি ডিটেইলছত পঢ়িবলৈ বিচাৰিছে তেন্তে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ছাইটটোত গৈ আপোনালোকে ইয়াৰ বিষয়ে ডিটেইলছত পঢ়িব পাৰে তাত খুব বিস্তাৰভাৱে উল্লেখ কৰা আছে যে কি কাৰণত হয় আৰু কি হোৱা আমি বৰ্তমান দেখিবলৈ পাই আছোঁ গতিকে যদি অধিক ডিটেইলছত পঢ়িব বিচাৰিছে তাৰ পৰা আপোনালোকে পঢ়ি ল'ব পাৰে আজিলৈ ভিডিঅ'টিত ইমানেই ভিডিঅ'টি চাই কেনে পালে জনাব কিবা ডাউটছ থাকিলে আপোনালোকে মোক মেইল বা ইনষ্টাগ্ৰামত সুধিব পাৰে পুনৰাই লগ পাম ইয়াৰ অন্য এটি পাৰ্টৰ সৈতে তেতিয়ালৈ চাই থাকক ekuhipath ধন্যবাদ